অখিল নন্দেশ্বৰী হৈছে হিন্দু দেৱী আদি পৰশক্তিৰ এক মুখ্য প্ৰকাৰ, যাক সাধাৰণতে দেৱী পাৰ্বতী বুলি জনা যায়। মন্দিৰটো সম্ৰাট কুশেঙ্গাৰ চোলাই ১৮০০ বছৰৰো অধিক আগতে নিৰ্মাণ কৰিছিল। অখিল নন্দেশ্বৰীৰ বিখ্যাত বাসস্থান হৈছে থিৰুভানকোভিলৰ জাম্বুকেশ্বৰ মন্দিৰ। আদি পৰশক্তিৰ অন্যান্য গুৰুত্বপূৰ্ণ প্ৰকাৰবোৰ হৈছে মাদুৰাই মীনাক্ষী, কাঞ্চীপুৰমৰ কামাক্ষী আৰু বাৰাণসীৰ বিশালক্ষ্মী। দেৱীৰ নাম তিনিটা উপাদানত বিভক্ত: অখিলা অৰ্থাৎ বিশ্ব ব্ৰহ্মাণ্ড, আন্না অৰ্থাৎ মহাজাগতিক কণী আৰু ঈশ্বৰী অৰ্থাৎ ঐশ্বৰিক মাতৃ। সেয়েহে দেৱী পাৰ্বতী যি তেওঁৰ গৰ্ভত সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড সুৰক্ষা দিয়ে, তেওঁক অখিল নন্দেশ্বৰী বুলি কোৱা হয়। অখিল নন্দেশ্বৰী হৈছে থিৰুভানাইকোভিলৰ জাম্বুকেশ্বৰ মন্দিৰৰ অধ্যক্ষ দেৱতা আৰু তেওঁৰ সহধৰ্মিনী জাম্বুকেশ্বৰ, যি শিৱৰ অৱতাৰ। এই মন্দিৰটো দক্ষিণৰ কাবেৰী, উত্তৰৰ কলেৰুণ নামৰ দুখন নদীৰ মাজত কুৰুমণ্ডলত অৱস্থিত। এই ৫টা উপাদান মন্দিৰ আৰু পানীৰ উপাদানক প্ৰতিনিধিত্ব কৰা হিচাপে ভগৱান শিৱৰ উপাসনাৰ বাবে বিখ্যাত। থিৰুভানাইকোভিল মন্দিৰ হৈছে পঞ্চভূত স্থলমৰ ভিতৰত এটা আৰু পানীক প্ৰতিনিধিত্ব কৰা। সেয়েহে এই মন্দিৰটোক আপুস্থলম বুলিও শ্ৰদ্ধা কৰা হয় আৰু ইয়াত শিৱলিংগক আপুলিংগ বুলি কোৱা হয়। পৌৰাণিক শাস্ত্ৰ অনুসৰি দেৱী অখিল নন্দেশ্বৰীৰ ৰূপত তেওঁৰ অৱতাৰত দেৱী পাৰ্বতীয়ে জাম্বু অৰণ্যত তপস্যা কৰিছিল। তেওঁ কাবেৰী নদীৰ পানীৰ পৰা লিংগ এটা তৈয়াৰ কৰিছিল আৰু ইয়াক ভেন নাভাল গছৰ তলত স্থাপন কৰিছিল আৰু তাতেই তেওঁ উপাসনা আৰম্ভ কৰিছিল। সেয়েহে লিংগমক আপুলিংগম বুলি কোৱা হয়। ভগৱান শিৱই অৱশেষত দেৱী অখিল নন্দেশ্বৰীক দৰ্শন দিছিল আৰু তেওঁক শিৱ জ্ঞান শিকাইছিল। দেৱী অখিল নন্দেশ্বৰীয়ে পশ্চিমৰ ফালে মুখ কৰি থিয় হৈ থকা ভগৱান শিৱৰ পৰা পূবৰ ফালে মুখ কৰি থকা উপদেশ লৈছিল। মন্দিৰটো বৰ্তমান তামিলনাডু চৰকাৰৰ HICৰ বিভাগৰ প্ৰশাসনৰ অধীনত আছে আৰু দৈনন্দিন বিষয়বোৰ সহকাৰী আয়ুক্ত পদবীৰ এজন বিষয়াৰ ওচৰত ন্যস্ত কৰা হয়। থিৰুভানাইকোভিল চেন্নাই আৰু ত্ৰিচি আৰু তিৰংগমৰ মাজত কন্যাকুমাৰী ৰাষ্ট্ৰীয় ঘাইপথত প্ৰায় ৩২০ কিলোমিটাৰ দূৰত্বত অৱস্থিত। মন্দিৰটো কেন্দ্ৰীয় বাছ ষ্টেণ্ডৰ পৰা ৮ কিলোমিটাৰ, চটিৰাম বাছ ষ্টেণ্ড ত্ৰিচিৰ পৰা ৩ কিলোমিটাৰ দূৰত্বত অৱস্থিত। তিৰুৱনিকোৱাল পাবলৈ চৰকাৰী আৰু ব্যক্তিগত বাছ সেৱা উপলব্ধ। ট্ৰাইচি জংচনৰ পৰা ৮ কিলোমিটাৰ দূৰত্বত অৱস্থিত আৰু নিকটতম বিমানবন্দৰ ত্ৰিচিৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই মন্দিৰ। নিউজ ডেস্ক ৰিপৰ্ট, লেংটন বাতৰি।